my secretary DLSA Hujai. আমি আজি DLSA Hujai in association with the Moira Apun Bab Moira Paibil Loop Society মিলি আজি আমি এটা ইয়াত সজাগতা সভা হেৰি কৰিছো য'ত আমি ড্ৰাগছ ৰিলেটেড কথাৰ কাৰণে আমি কৰিছো আমি গম পাইছিলো যে অকমান ড্ৰাগছ ৰিলেটেড কেছ আছে ইয়াত আৰু আমি আজি এই কাৰণে আমি সব আহিছো আমাৰ পুলিচ প্ৰশাসন আমাৰ ডিস্ট্ৰিক্ট জাজ স্যাৰ আমি সব আহিছো আমি এটা ভাল লাগিছে যে আজি বহুত মানুহ আহিছে উপস্থিত হৈছে যে আমাৰ এই কাৰ্যসূচী আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে এই মঞ্চৰ পৰা মই এই ক'ব বিচাৰিম যে আমি আমাৰ এই হুজাই জিলাখন আমি ড্ৰাগ মুক্ত কৰিব লাগে আৰু যদি কোনোবাই কিবা ইনফৰমেশ্যন পায় আমাৰ এছপি ছাৰেতো আমাৰ হুজাই এছপি ছাৰেতো ফোন নাম্বাৰটো দিছে তেখেতসকলে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে আৰু য'ত যেতিয়া দেখিছে কোনোবা সৰু ল'ৰা ছোৱালী বা কোনোবা আহি পেলাই উৎপাত কৰি আছে মদ ড্ৰাগছ খাই পেলাই নিচাযুক্ত দ্ৰব্য খাই পেলাই উৎপাত কৰি আছে লগে লগে পুলিচ প্ৰশাসনক জনাব পাৰে আৰু তেওঁলোকৰ কিবা হেল্প লাগিলে আমাৰ DLSA হুজাই সদায় আছে আমাৰ DLSA হুজাই অফিচৰ নাম্বাৰটো দিয়া হৈছে থেংক ইউ DLSA উদ্যোগত আজি আমাৰ প্ৰগ্ৰামটো উদ্বোধন হৈছে আজি দাৰিয়াবস্তি গাঁও পঞ্চায়তত অনুষ্ঠিত ইলিগেল এৱাৰনেছ প্ৰগ্ৰেমখনত আমি আমাৰ ন্যায় ল' ফালৰ পৰা মানে ডিষ্ট্ৰিক্ট লিগেল জাজ আৰু ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ লগতে আমাৰ DSLৰ পৰা অহা সন্মানীয় ব্যক্তিসকলে ইয়াত আহি আমাৰ অনুষ্ঠানটো আয়োজন কৰিছে তেওঁলোকৰ লগত আমি আপোনাৰ মেৰা বেবী লুপ আমি সকলোৱে সহযোগ কৰিছো ইয়াৰ উদ্দেশ্য এটাই আমাৰ গাঁৱৰ আৰু আমাৰ ৰাইজৰ এৱাৰনেছ আনক এৱাৰনেছ আহক সেইটোকে কৈ মই ইয়াত আমাক কোৱা হৈছে আমাৰ যিখিনি এটা দুটা পলিচিৰ কথা কৈছে এটা হৈছে আমাৰ লেবাৰ কনষ্ট্ৰাকচুৱেল আমাৰ যিখিনি লেবাৰ আছে তেওঁলোকৰ কাৰণে আৰু যিকেইটা হেণ্ডিকেপ তেওঁলোকৰ কাৰণে মানে কাৰ্ড তেওঁলোকে দি থৈ যাব সেইখিনি বহুত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কথা তেওঁলোকে আমাক দি গৈছে আৰু তেওঁলোকে কৰিম বুলি কৈছে সেইকাৰণে খুবেই ভাল পাইছো এইটো হৈছে লিগেল এৱাৰনেছ প্ৰগ্ৰেম হয় এইটো হৈছে আমাৰ ড্ৰাগছৰ ওপৰত আৰু ড্ৰাগছৰ ওপৰত বিশেষকে সেইটোৰ ওপৰত আমাৰ এইটো সজাগতা অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে মই সেক্ৰেটাৰী DLSA Hujai আমি আজি DLSA Hujai in association with the Moira Apun Bab Moira Paibil Loop Society মিলি আজি আমি এটা ইয়াত সজাগতা সভা হেৰি কৰিছো য'ত আমি ড্ৰাগছ ৰিলেটেড কথাৰ কাৰণে আমি কৰিছো আমি গম পাইছিলো যে অকমান ড্ৰাগছ ৰিলেটেড কেছ আছে ইয়াত আৰু আমি আজি এই কাৰণে আমি সব আহিছো আমাৰ পুলিচ প্ৰশাসন আমাৰ ডিস্ট্ৰিক্ট জাজ স্যাৰ আমি সব আহিছো আমি এটা ভাল লাগিছে যে আজি বহুত মানুহ আহিছে উপস্থিত হৈছে যে আমাৰ এই কাৰ্যসূচী আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে এই মঞ্চৰ পৰা মই এই ক'ব বিচাৰিম যে আমি আমাৰ এই হুজাই জিলাখন আমি ড্ৰাগ মুক্ত কৰিব লাগে আৰু যদি কোনোবাই কিবা ইনফৰমেশ্যন পায় আমাৰ এছপি ছাৰেতো আমাৰ হুজাই এছপি ছাৰেতো ফোন নাম্বাৰটো দিছে তেখেতসকলে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে আৰু য'ত যেতিয়া দেখিছে কোনোবা সৰু ল'ৰা ছোৱালী বা কোনোবা আহি পেলাই উৎপাত কৰি আছে মদ ড্ৰাগছ খাই পেলাই নিচাযুক্ত দ্ৰব্য খাই পেলাই উৎপাত কৰি আছে লগে লগে পুলিচ প্ৰশাসনক জনাব পাৰে আৰু তেওঁলোকৰ কিবা হেল্প লাগিলে আমাৰ DLSA হুজাই সদায় আছে আমাৰ DLSA হুজাই অফিচৰ নাম্বাৰটো দিয়া হৈছে থেংক ইউ DLSA উদ্যোগত আজি আমাৰ প্ৰগ্ৰামটো উদ্বোধন হৈছে আজি দাৰিয়াবস্তি গাঁও পঞ্চায়তত অনুষ্ঠিত ইলিগেল এৱাৰনেছ প্ৰগ্ৰেমখনত আমি আমাৰ ন্যায় ল' ফালৰ পৰা মানে ডিষ্ট্ৰিক্ট লিগেল জাজ আৰু ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ লগতে আমাৰ DSLৰ পৰা অহা সন্মানীয় ব্যক্তিসকলে ইয়াত আহি আমাৰ অনুষ্ঠানটো আয়োজন কৰিছে তেওঁলোকৰ লগত আমি আপোনাৰ মেৰা বেবী লুপ আমি সকলোৱে সহযোগ কৰিছো ইয়াৰ উদ্দেশ্য এটাই আমাৰ গাঁৱৰ আৰু আমাৰ ৰাইজৰ এৱাৰনেছ আনক এৱাৰনেছ আহক সেইটোকে কৈ মই ইয়াত আমাক কোৱা হৈছে আমাৰ যিখিনি এটা দুটা পলিচিৰ কথা কৈছে এটা হৈছে আমাৰ লেবাৰ কনষ্ট্ৰাকচুৱেল আমাৰ যিখিনি লেবাৰ আছে তেওঁলোকৰ কাৰণে আৰু যিকেইটা হেণ্ডিকেপ তেওঁলোকৰ কাৰণে মানে কাৰ্ড তেওঁলোকে দি থৈ যাব সেইখিনি বহুত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ
কথা তেওঁলোকে আমাক দি গৈছে আৰু তেওঁলোকে কৰিম বুলি কৈছে, সেইকাৰণে খুবেই ভাল পাইছো। এইটো হৈছে লিগেল এৱাৰনেছ প্ৰগ্ৰেম হয়। এইটো হৈছে আমাৰ ড্ৰাগছৰ ওপৰত আৰু ড্ৰাগছৰ ওপৰত বিশেষকে সেইটোৰ ওপৰত আমাৰ এইটো সজাগতা অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।